নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি আলোচনা কৰিম 2024-25 বৰ্ষৰ এইচএছ ছেকেণ্ড ইয়াৰ এডুকেশ্যন পাঠ্যপুথিৰ 6 নম্বৰ অধ্যায়ৰ সকলোবোৰ প্ৰশ্ন উত্তৰ। যদি তোমালোকে এই চেনেলটোত নতুন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। বলা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞান। প্ৰথম প্ৰশ্ন, মানসিক স্বাস্থ্য কি? উত্তৰ, মানসিক স্বাস্থ্য হ'ল ব্যক্তিৰ সম্পূৰ্ণ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট ৰাখি বিভিন্ন পৰিৱেশত খাপ খুৱাই ল'ব পৰা এক প্ৰক্ৰিয়া। 2 নম্বৰ, মানসিক স্বাস্থ্যৰ এটা সংজ্ঞা দিয়া। উত্তৰ, মানসিক স্বাস্থ্যৰ সংজ্ঞা হ'ল মনোবিজ্ঞানী জে.এ. হেডফিল্ডৰ মতে মানসিক স্বাস্থ্য হৈছে সমগ্ৰ ব্যক্তিত্বৰ পৰিপূৰ্ণ আৰু সুশ্ৰব্য কাৰ্য। 3 নম্বৰ, মানসিক স্বাস্থ্য বিজ্ঞান কি? উত্তৰ, মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তিৰ মনৰ স্বাস্থ্য আৰু ইয়াৰ লগত জড়িত থকা বিভিন্ন দিশ সম্পৰ্কে অধ্যয়ন কৰে। মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান উদ্দেশ্য হৈছে ব্যক্তিৰ ভাৰসাম্য ব্যক্তিত্ব বিকাশ সাধন কৰি সমাজত সুস্থভাৱে সমাযোজন সহায় কৰা। 4 নম্বৰ প্ৰশ্ন, মানসিক স্বাস্থ্য বিজ্ঞানৰ সংজ্ঞা এটা লিখা। উত্তৰ, জে.এ. হেডফিল্ডৰ মতে মানসিক স্বাস্থ্য বিজ্ঞানৰ সংজ্ঞা হ'ল মানসিক স্বাস্থ্য বিজ্ঞান মানসিক স্বাস্থ্য বজাই ৰখা আৰু মানসিক অসুস্থতা প্ৰতিৰোধ কাৰ্যৰ লগত জড়িত। 5 নম্বৰ, ক্লিফৰ্ড বিয়াৰ্ছে লিখা কিতাপখনৰ নাম কি আছিল? উত্তৰ, ক্লিফৰ্ড বিয়াৰ্ছে লিখা কিতাপখনৰ নাম হ'ল এ মাইণ্ড ডেট ফাউণ্ড ইটছেল্ফ। 6 নম্বৰ, প্ৰথম অৱস্থাত মানসিক স্বাস্থ্য বিজ্ঞানে কিহৰ ওপৰত অধ্যয়ন কৰিছিল? উত্তৰ, প্ৰথম অৱস্থাত মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক বিকাৰগ্ৰস্ত সমস্যাৰ বিষয়ে অধ্যয়ন কৰিছিল। 7 নম্বৰ, মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা উদ্দেশ্য লিখা। উত্তৰ, মানসিক স্বাস্থ্য বিজ্ঞানৰ দুটা উদ্দেশ্য হ'ল 1 নম্বৰ, ব্যক্তিত্ব বিকাশ আৰু জীৱনৰ অভিজ্ঞতাসমূহৰ মাজত সজীৱ হৈ থকা সম্পৰ্কসমূহৰ বিষয়ে উপযুক্ত বোধৰ বিকাশ ঘটোৱা। 2 নম্বৰ, ব্যক্তি আৰু দলৰ মানসিক স্বাস্থ্যৰ নিবাৰণ আৰু উন্নতি ঘটোৱাৰ বাবে কাৰ্য সম্পাদন কৰা। 9 নম্বৰ, মানসিকভাৱে সুস্থ ব্যক্তিৰ 4টা গুণ উল্লেখ কৰা। উত্তৰ, মানসিকভাৱে সুস্থ ব্যক্তিৰ 4টা গুণ হ'ল 1 নম্বৰ, নতুন পৰিৱেশত কোনো বাধাৰ সন্মুখীন নোহোৱাকৈ সুস্থভাৱে সমাযোজনা স্থাপন কৰে। 2 নম্বৰ, নিজৰ আত্মমূল্যায়ন কৰিব পাৰে। 3 নম্বৰ, বৌদ্ধিক আৰু আৱেগিকভাৱে পৰিপক্ক হয়। 4 নম্বৰ, পৰিৱৰ্তনশীল সমাজৰ লগত সুস্থভাৱে সম্পৰ্ক স্থাপন কৰে। 11 নম্বৰ, মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰকৃতিসমূহ লিখা। উত্তৰ, মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰকৃতিসমূহ হ'ল মানসিক স্বাস্থ্য বিজ্ঞান এক গতিশীল ধাৰণা। মানসিক স্বাস্থ্য বিজ্ঞান এক বিকাশশীল আৰু বিজ্ঞানসন্মত বিষয়। 2 শাৰীৰিক সুস্বাস্থ্য অবিহনে মানসিক স্বাস্থ্য থাকিব নোৱাৰে। 4 মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্য একে বিষয় নহয়। 5 মানসিক স্বাস্থ্য বিজ্ঞান নীতিশাস্ত্ৰ নৈতিক আদি বিষয়ত পৰা পৃথক। 6 মানসিক স্বাস্থ্য বিজ্ঞান ব্যক্তিৰ মানসিক ৰোগ প্ৰতিকাৰ আৰু মানসিক স্বাস্থ্য সংৰক্ষণত বিশেষভাৱে জড়িত। 7 মানসিক স্বাস্থ্য মানে সম্পূৰ্ণৰূপে মানসিক ৰোগৰ পৰা মুক্ত হোৱাটো নুবুজায়। 12 নম্বৰ প্ৰশ্ন, মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ বৰ্ণনা কৰা। উত্তৰ, মানসিক স্বাস্থ্য বিজ্ঞানৰ কাৰ্যসমূহ তলত বৰ্ণনা কৰা হ'ল। 1 নিদানমূলক আৰু আৰোগ্যমূলক কাৰ্য। মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তিৰ মানসিক ৰোগ অপসমাযোজন মানসিক অস্থিৰতা মানসিক বিকাৰ মানসিক সমস্যা অস্বাভাৱিকতা আদিৰ ক্ষেত্ৰত জড়িত থকা বিভিন্ন নিদানমূলক আৰু আৰোগ্যমূলক কাৰ্যসমূহ সম্পাদন কৰে। 2 নম্বৰ, প্ৰতিকাৰমূলক নিবাৰণমূলক কাৰ্য। মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক ৰোগ অপসমাযোজনৰ সমস্যা মানসিক বিশৃংখলতা আদিৰ প্ৰতিকাৰমূলক কাৰ্য সম্পাদন কৰে। এনেবোৰ সমস্যা সমাধানৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞানে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰি মানুহৰ দেহ মন ৰোগমুক্ত কৰি সুখী আৰু সুন্দৰ জীৱন যাপনত সহায় কৰে। 3 নম্বৰ, সংৰক্ষণমূলক নিৰাপদমূলক কাৰ্য। মানসিক স্বাস্থ্য বিজ্ঞানৰ সংৰক্ষণমূলক কাৰ্যই ব্যক্তি তথা সমাজ উভয়ৰে কল্যাণকামী বিকাশ হোৱাটো বিচাৰে। ব্যক্তিয়ে যাতে মনত ভাৰসাম্য ৰক্ষা কৰি সুস্থ সুন্দৰ আৰু সুখী জীৱন যাপন কৰে আৰু সমাজৰ বিকাশত অৰিহণা যোগাব পাৰে তাৰ পৰিৱেশ মানলিক
স্বাস্থ্য বিজ্ঞানে প্ৰদান কৰিব পাৰে। 13 নম্বৰ প্ৰশ্ন, মানসিক স্বাস্থ্য বিজ্ঞানৰ নীতিসমূহ চমুকৈ লিখা। উত্তৰ, মানসিক স্বাস্থ্য বিজ্ঞানৰ নীতিসমূহ চমুকৈ তলত আলোচনা কৰা হ'ল। 1 নম্বৰ, নিজ নিজ বা আত্মাৰ লগত সমাযোজন নীতি। মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তিৰ নিজ সত্তা বা আত্মাৰ লগত ভালদৰে পৰিচিত হোৱাত সহায় কৰে। ব্যক্তিৰ ভাৰসাম্য বিকাশ, আত্মনিয়ন্ত্ৰণ, আকাংক্ষা, আত্মবিকাশ আদিৰ বিষয়ে মানসিক স্বাস্থ্য বিজ্ঞানে প্ৰয়োজনীয় নীতি গঠনত বিশেষ ভূমিকা গ্ৰহণ কৰে। 2 নম্বৰ, পৰিৱেশৰ লগত সমাযোজনা নীতি। মানসিক স্বাস্থ্য বিজ্ঞান ব্যক্তিৰ নিজস্ব প্ৰয়োজন পূৰণ, আৱেগিক প্ৰশিক্ষণ, ভাল স্বাস্থ্য ৰক্ষাত আগ্ৰহী, কৰ্মৰ প্ৰতি স্পৃহা, সামাজিকৰণ কৰা, জীৱনৰ সংশয় আৰু বাধাৰ লগত সমাযোজন কৰা, আনক ভালদৰে বুজা অথবা গ্ৰহণ কৰা, জীৱনৰ প্ৰতি ধনাত্মক মনোভাৱ গঢ়ি তোলা, ভগৱানৰ প্ৰতি বিশ্বাস ৰখা আদি বিভিন্ন নীতিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত, যিটোৱে ব্যক্তি পৰিৱেশৰ লগত সুস্থ সমাযোজনত সহায় কৰে। 3 নম্বৰ, মানসিক স্বাস্থ্যৰ আৰোগ্যমূলক নীতি। এই নীতি অনুযায়ী মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক ৰোগ, মানসিক অশান্তি, অস্থিৰতা, অসুস্থ অৱস্থা আদি সম্পৰ্কে ব্যক্তিক বিহিত ব্যৱস্থা প্ৰদান কৰে আৰু পূৰ্বস্থালৈ ঘূৰাই আনি স্বাভাৱিক জীৱন যাপনৰ পথ দেখুৱাই দিয়ে। 4 নম্বৰ, মানসিক বিকাশৰ প্ৰতিকাৰমূলক নীতি। এই নীতিয়ে ব্যক্তিৰ অপসমাযোজনৰ বিভিন্ন সামাজিক আৰু ব্যক্তিগত কাৰকসমূহ, প্ৰয়োজন, আকাংক্ষা, প্ৰেৰণ, সংশয়, অভিপ্ৰায়, ক্লান্তি, হতাশ আদি সম্পৰ্কে জ্ঞান প্ৰদান কৰে। 5 নম্বৰ, মানসিক জীৱন সংৰক্ষণ নীতি। এই নীতিৰ আধাৰত মানসিক বিজ্ঞান ব্যক্তিৰ পৰিপূৰ্ণ বিকাশ, আৱেগিক পৰিপক্কতা, আৱেগিক সুস্থিৰতা, সুস্থ দেহ মন ৰক্ষা, ব্যক্তিগত আৰু সামাজিক নিৰাপত্তা আদি দিশৰ লগত জড়িত। 14 নম্বৰ, মানসিক স্বাস্থ্য ৰক্ষাত স্কুলৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। উত্তৰ, সুস্থ মানসিক স্বাস্থ্যৰ অধিকাৰী নোহোৱাকৈ আমি কেতিয়াও শান্তিপূৰ্ণ জীৱন অতিবাহিত কৰিব নোৱাৰোঁ। গতিকে বিদ্যালয়সমূহে আমাৰ সমাজৰ ভৱিষ্যতৰ নাগৰিকসকলৰ স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়া উচিত। মানসিক ৰোগৰ পৰা মুক্তি পোৱাৰ বাবে স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ প্ৰণালীবদ্ধ জ্ঞানৰ প্ৰয়োজন অধিক। স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞানৰ জ্ঞানে মানসিক ৰোগ নিৰাময় কৰাৰ বাবে ল'বলগীয়া উপায়সমূহ জ্ঞান দিয়ে। এই সকলোবোৰৰ বাবে বিদ্যালয়ে তলত দিয়া ভূমিকাসমূহ পালন কৰে। 1 নম্বৰ, বিদ্যালয়ে মানৱ শিশুক মনোদৈহিক শক্তি, সামৰ্থ্য আৰু গুণাৱলীৰ বিকাশৰ ক্ষেত্ৰত সহায় আগবঢ়ায়। 3 মানসিক জীৱনৰ সমস্যাবোৰ জনাৰ ক্ষেত্ৰত সহায় কৰে। 4 ব্যক্তিত্বৰ গুণাৱলী আৰু শক্তি সামৰ্থ্যৰ বিকাশত সহায় কৰে। 5 সকলো লোককে আৱেগিকভাৱে শক্তিশালী কৰি তোলাত সহায় আগবঢ়ায়। 15 নম্বৰ প্ৰশ্ন, মানসিক স্বাস্থ্য ৰক্ষাত স্কুলে গুৰুত্ব দিবলগীয়া 2টা বিষয়ৰ কথা উল্লেখ কৰা। উত্তৰ, মানসিক স্বাস্থ্য ৰক্ষাৰ স্কুলে গুৰুত্ব দিবলগীয়া 2টা বিষয়ৰ কথা তলত উল্লেখ কৰা হ'ল। 1 নম্বৰ, শিক্ষকৰ আৱেগিক ভাৰসাম্য দৃঢ় হোৱা উচিত। ছাত্ৰ ছাত্ৰীৰ মন সুস্থিৰ কৰাৰ বাবে শিক্ষক সদায় মানসিকভাৱে সজাগ হ'ব লাগে। 2 নম্বৰ, শিক্ষক সদায় গণতান্ত্ৰিক দৃষ্টিভংগীৰ হোৱা উচিত। তেওঁৰ ভূমিকা বন্ধু, দাৰ্শনিক আৰু পৰামৰ্শদাতা হিচাপে পালন কৰা উচিত। ছাত্ৰ ছাত্ৰীৰ মনত গণতান্ত্ৰিক ভাৱধাৰা, আদৰ্শ মূল্যবোধ সৃষ্টিৰ চেষ্টা কৰিব লাগে। 3 ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্বৰ প্ৰতি সন্মান জনাব লাগে। প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে যাতে নিজৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰিব পাৰে তাৰ প্ৰতি গুৰুত্ব দিয়া উচিত। 16 নম্বৰ, মানসিক স্বাস্থ্য ৰক্ষাত ঘৰখনৰ প্ৰভাৱৰ বিষয়ে চমুকৈ লিখা। উত্তৰ, মানসিক স্বাস্থ্য ৰক্ষাত ঘৰখনৰ প্ৰভাৱৰ বিষয়ে চমুকৈ তলত দিয়া হ'ল। ঘৰখনত ল'ৰা ছোৱালীৰ নিজৰ পিতৃ মাতৃ, ভাই ভনী, ভাই ককাই আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলৰ লগতে একেলগে বাস কৰিব লগা হয়। ঘৰখনৰ সকলো সদস্যৰে প্ৰয়োজন, ভাৱ, অনুভূতি, আচাৰ ব্যৱহাৰ, দৃষ্টিভংগী আদিৰ ক্ষেত্ৰত প্ৰত্যেকে নতুন নতুন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া পৰে।
এনে ক্ষেত্ৰত যদি পিতৃ মাতৃৰ প্ৰয়োজনীয় জ্ঞান সচেতনতা মনোযোগ নাথাকে তেন্তে ল'ৰা ছোৱালীৰ মানসিক স্বাস্থ্য ক্ষুণ্ণ হয় অত্যাধিক আদৰ উদাসীনতা অৱহেলা শাসনধৰ্মী মনোভাৱ তিৰস্কাৰ শৃংখলাৰ অভাৱ আদিয়ে ল'ৰা ছোৱালীৰ মনত মানসিক অশান্তিৰ সৃষ্টি কৰে গতিকে পিতৃ মাতৃয়ে ল'ৰা ছোৱালীৰ শাৰীৰিক মানসিক আৱেগিক আদি দিশত পৰিলক্ষিত হোৱা বিভিন্ন প্ৰয়োজনৰ প্ৰতি গুৰুত্ব আৰোপ কৰি তেওঁলোকৰ বিকাশত সুবিধা প্ৰদান কৰিব লাগে ঘৰুৱা পৰিৱেশৰ পৰাই ল'ৰা ছোৱালীয়ে বৈচিত্ৰ্যময় অভিজ্ঞতা লাভ কৰি জ্ঞান আৰু কৌশল অৰ্জন কৰিব পাৰে ইয়াৰ বাবে ঘৰুৱা পৰিৱেশ আনন্দময় স্বাস্থ্যসন্মত আৰু যথোচিত কৰি তোলাটো পিতৃ মাতৃ বা অভিভাৱকৰ দায়িত্ব শিশুৰ মানসিক স্বাস্থ্য ৰক্ষাত ঘৰখনে পালন কৰিবলগীয়া কেতবোৰ দায়িত্ব তলত আলোচনা কৰা হ'ল 1 নম্বৰ শিশুৰ সামগ্ৰিক বিকাশত চকু দিব লাগে 2 শিশুৰ বিভিন্ন প্ৰয়োজনবোৰ পূৰণৰ চেষ্টা কৰিব লাগে 3 মৰম ভালপোৱাৰে শিশুৰ সমস্যাবোৰৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগে 4 শিশুৰ কৌতূহলী মনৰ প্ৰয়োজনবোৰৰ পূৰণৰ চেষ্টা কৰিব লাগে 5 নম্বৰ ঘৰখনত অনুশাসন আৰু নৈতিক পৰিৱেশৰ সৃষ্টি কৰিব লাগে 6 নম্বৰ শিশুৰ ভয় ক্ৰোধ হিংসা আদি পৰিস্থিতিত যুক্তিসংগতভাৱে সমাধানৰ চেষ্টা কৰিব লাগে 17 নম্বৰ মানসিক স্বাস্থ্য ৰক্ষাত পিতৃ মাতৃৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা উত্তৰ মানসিক স্বাস্থ্য ৰক্ষাত ঘৰখনৰ প্ৰভাৱৰ বিষয়ে চমুকৈ তলত দিয়া হ'ল ঘৰখনত ল'ৰা ছোৱালীৰ নিজৰ পিতৃ মাতৃ ভাই ভনী ককাই আৰু পৰিয়ালৰ অন্যান্য সদস্যৰ লগতে একেলগে বাস কৰিব লগা হয় ঘৰখনৰ সকলো সদস্যৰ প্ৰয়োজন ভাৱ অনুভূতি আচাৰ ব্যৱহাৰ দৃষ্টিভংগী আদিৰ ক্ষেত্ৰত প্ৰত্যেক নতুন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়াত পৰে এনে ক্ষেত্ৰত যদি পিতৃ মাতৃৰ প্ৰয়োজনীয় জ্ঞান সচেতনতা মনোযোগ নাথাকে তেন্তে ল'ৰা ছোৱালীৰ মানসিক স্বাস্থ্য ক্ষুণ্ণ হয় অত্যাধিক আদৰ উদাসীনতা অৱহেলা শাসনধৰ্মী মনোভাৱ তিৰস্কাৰ শৃংখলাৰ অভাৱ আদিয়েও ল'ৰা ছোৱালীৰ মনত মানসিক অশান্তিৰ সৃষ্টি কৰে গতিকে পিতৃ মাতৃয়ে ল'ৰা ছোৱালীৰ শাৰীৰিক মানসিক আৱেগিক আদি দিশত পৰিলক্ষিত হোৱা বিভিন্ন প্ৰয়োজনৰ প্ৰতি গুৰুত্ব আৰোপ কৰি তেওঁলোকৰ বিকাশত সুবিধা প্ৰদান কৰিব লাগে ঘৰুৱা পৰিৱেশৰ পৰাই ল'ৰা ছোৱালীয়ে বৈচিত্ৰ্যময় অভিজ্ঞতা লাভ কৰি জ্ঞান আৰু কৌশল অৰ্জন কৰিব পাৰে ইয়াৰ বাবে ঘৰুৱা পৰিৱেশ আনন্দময় স্বাস্থ্যসন্মত আৰু যথোচিত কৰি তোলাটো পিতৃ মাতৃ বা অভিভাৱকৰ দায়িত্ব 18 নম্বৰ প্ৰশ্ন মানসিক স্বাস্থ্য ৰক্ষাত ঘৰখনে কেনেকুৱা দায়িত্ব পালন কৰিব লাগে আৰু সেই সম্পৰ্কে চমুকৈ লিখা মানসিক স্বাস্থ্য ৰক্ষাত ঘৰখনৰ প্ৰভাৱৰ বিষয়ে চমুকৈ তলত দিয়া হ'ল ঘৰখনত ল'ৰা ছোৱালীৰ নিজৰ পিতৃ মাতৃ ভাই ভনী ভাই ককাই আৰু পৰিয়ালৰ অন্যান্য সদস্যৰ লগত একেলগে বাস কৰিব লগা হয় ঘৰখনৰ সকলো সদস্যৰ প্ৰয়োজন ভাৱ অনুভূতি আচাৰ ব্যৱহাৰ দৃষ্টিভংগী আদিৰ ক্ষেত্ৰত প্ৰত্যেকে নতুন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়াত পৰে এনে ক্ষেত্ৰত যদি পিতৃ মাতৃৰ প্ৰয়োজনীয় জ্ঞান সচেতনতা মনোযোগ নাথাকে তেন্তে ল'ৰা ছোৱালীৰ মানসিক স্বাস্থ্য ক্ষুণ্ণ হয় অত্যাধিক আদৰ উদাসীনতা অৱহেলা শাসনধৰ্মী মনোভাৱ তিৰস্কাৰ শৃংখলাৰ অভাৱ আদিয়ে ল'ৰা ছোৱালীৰ মনত মানসিক অশান্তিৰ সৃষ্টি কৰে গতিকে পিতৃ মাতৃয়ে ল'ৰা ছোৱালীৰ শাৰীৰিক মানসিক আৱেগিক আদি দিশত পৰিলক্ষিত হোৱা বিভিন্ন প্ৰয়োজনৰ প্ৰতি গুৰুত্ব আৰোপ কৰি তেওঁলোকৰ বিকাশত সুবিধা প্ৰদান কৰিব লাগে ঘৰুৱা পৰিৱেশৰ পৰাই ল'ৰা ছোৱালীয়ে বৈচিত্ৰ্যময় অভিজ্ঞতা লাভ কৰি জ্ঞান আৰু কৌশল অৰ্জন কৰিব পাৰে ইয়াৰ বাবে ঘৰুৱা পৰিৱেশ আনন্দময় স্বাস্থ্যসন্মত আৰু যথোচিত কৰি তোলাটো পিতৃ মাতৃ বা অভিভাৱকৰ দায়িত্ব 19 নম্বৰ প্ৰশ্ন মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা উত্তৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ অতি বহল মানসিক স্বাস্থ্য বিজ্ঞানে মানসিক বিশৃংখলা অথবা মানসিক আলোড়নৰ কাৰণসমূহ জনাৰ ক্ষেত্ৰত সহায় আগবঢ়ায় মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ সহায়ত মানসিক ৰোগৰ কাৰণবোৰৰ কথা সুন্দৰভাৱে বুজিব পাৰি মানসিক সমস্যাসমূহ আঁতৰ কৰাৰ বাবে সংৰক্ষণমূলক উপায়সমূহৰ বিষয়ে জনাৰ ক্ষেত্ৰত মানসিক স্বাস্থ্য বিজ্ঞানে সহায় কৰে সকলো ধৰণৰ মানসিক স্বাস্থ্য বিশৃংখলাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণৰ বাবে মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞান বিশেষভাৱে গুৰুত্বপূৰ্ণ ইয়ে সুন্দৰ মানসিক স্বাস্থ্যৰ গুৰুত্ব উপলব্ধিৰ ক্ষেত্ৰত সহায় আগবঢ়ায় মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ দ্বাৰা ব্যক্তিত্বৰ বিকাশৰ প্ৰক্ৰিয়াৰ বিষয়ে সুন্দৰভাৱে উপলব্ধি কৰিব পাৰি
প্ৰণালীবদ্ধভাৱে ব্যক্তিত্ব বিকাশৰ উপায় আৰু প্ৰণালীসমূহৰ কথা উপলব্ধিত মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানে সহায় কৰে। মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ দ্বাৰা সুসামঞ্জস্য প্ৰক্ৰিয়াৰে ব্যক্তিত্ব বিকাশৰ গুৰুত্ব আৰু প্ৰক্ৰিয়াৰ বিষয়ে জানিব পাৰি। মানসিক স্বাস্থ্য বিজ্ঞানৰ জ্ঞানৰ দ্বাৰা সমাজজনৰ প্ৰক্ৰিয়াৰ কথাবোৰো ভালদৰে উপলব্ধি কৰিব পাৰি। মানসিক স্বাস্থ্য বিজ্ঞানে সমাজজন প্ৰক্ৰিয়াৰ দ্বাৰা নানা ক্ৰিয়া বিধি অৰ্থাৎ মানসিক অথবা প্ৰতিৰক্ষাৰ ব্যৱস্থা যিবোৰ মানসিক উত্তেজনা বা দ্বন্দ্বৰ উপশম ঘটোৱা অথবা সুস্থিৰ মানসিক অৱস্থাৰ বাবে গ্ৰহণ কৰা হয় সেইবোৰৰ বিষয়ে অধ্যয়ন চলায়। এনে অৱস্থাসমূহ হৈছে অৱদমন, নিবোধ, বোধন, অৱৰোহণ, পৰিৱৰ্তন, উন্নীতকৰণ, যুক্তিযুক্তকৰণ ইত্যাদি। সুন্দৰ মানসিক স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ সকলোবোৰ সমাজোজন প্ৰক্ৰিয়াৰ লগত মানসিক স্বাস্থ্য বিজ্ঞানৰ সম্পৰ্ক আছে। সামগ্ৰিকভাৱে মানসিক স্বাস্থ্য বিজ্ঞানৰ পৰিসৰ মূলতঃ প্ৰণালীবদ্ধ মানসিক জীৱনৰ বিকাশ আৰু ব্যক্তিত্ব বিকাশৰ প্ৰক্ৰিয়াৰ লগত গভীৰভাৱে সম্পৰ্কযুক্ত হৈ আছে। 20 নম্বৰ চমু টকা লিখা। ক. মানসিক স্বাস্থ্যৰ ধাৰণা। উত্তৰ: সাধাৰণ অৰ্থত মনৰ স্বাস্থ্য ৰক্ষাৰ নিয়ম কানুনৰ শাস্ত্ৰকেই মানসিক বিজ্ঞান বোলে। মানসিক স্বাস্থ্য বিজ্ঞানে ব্যক্তিৰ মনৰ স্বাস্থ্য আৰু ইয়াৰ লগত জড়িত থকা বিভিন্ন দিশ সম্পৰ্কে অধ্যয়ন কৰে। মানসিক স্বাস্থ্য বিজ্ঞানৰ প্ৰধান উদ্দেশ্য হৈছে ব্যক্তিৰ ভাৰসাম্য ব্যক্তিত্ব বিকাশ সাধন কৰি সমাজত সুস্থভাৱে সমাজজনত সহায় কৰা। অৰ্থাৎ মানসিক স্বাস্থ্য বিজ্ঞান হ'ল এনেকুৱা এটা বিষয় যাৰ দ্বাৰা ব্যক্তিয়ে কেতবোৰ নীতি নিয়ম বা চৰ্তৰ কথা অনুসৰণ কৰি ব্যক্তিত্ব বিকাশ ঘটাই সমাজত সংগতিপূৰ্ণভাৱে সমাজজন কৰিব পাৰে। খ. মানসিক স্বাস্থ্য বিজ্ঞানৰ অৰ্থ। উত্তৰ: মানসিক স্বাস্থ্য হ'ল ব্যক্তিৰ সম্পূৰ্ণ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট ৰাখি বিভিন্ন পৰিৱেশত খাপ খুৱাই ল'ব পৰা এক প্ৰক্ৰিয়া। মানসিক স্বাস্থ্য ব্যক্তিক সম্পূৰ্ণৰূপে আৰু সুস্থভাৱে জটিল পৰিস্থিতিৰ সন্মুখীন হ'বলৈ সক্ষম কৰি তোলে। মানসিক স্বাস্থ্যই ব্যক্তিক ভিন ভিন সমস্যাৰ লগত সমাযোজন কৰি ব্যক্তিৰ স্বকীয় গুণ শক্তিৰ বিকাশত সহায় কৰে। গ নম্বৰ মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশ্যসমূহ। উত্তৰ: মানসিক স্বাস্থ্য বিজ্ঞানৰ উদ্দেশ্যসমূহ হ'ল: 1. ব্যক্তিত্ব বিকাশ আৰু জীৱনৰ অভিজ্ঞতাসমূহৰ মাজত সজীৱ হৈ থকা সম্পৰ্কসমূহৰ বিষয়ে উপযুক্ত বোধৰ বিকাশ ঘটোৱা। 2. ব্যক্তি আৰু দলৰ মানসিক স্বাস্থ্যৰ নিবাৰণ আৰু উন্নতি ঘটোৱাৰ বাবে কাৰ্য সম্পাদন কৰা। 3. মানসিক অসুস্থতা প্ৰতিকাৰ কৰা। 4. মানসিক স্বাস্থ্য ৰক্ষা কৰা। 5. মানসিক ৰোগ নিৰাময়ৰ ব্যৱস্থা কৰা। ঘ. মানসিক স্বাস্থ্যৱান লোকৰ বৈশিষ্ট্য। উত্তৰ: মানসিক স্বাস্থ্যৱান লোকৰ বৈশিষ্ট্য হ'ল: 1. নতুন পৰিৱেশত কোনো বাধাৰ সন্মুখীন নোহোৱাকৈ সুস্থভাৱে সমাযোজনা স্থাপন কৰে। 2. নিজৰ আত্মমূল্যায়ন কৰিব পাৰে। 3. বৌদ্ধিক আৰু আৱেগিকভাৱে পৰিপক্ক হয়। 4. পৰিৱৰ্তনশীল সমাজৰ লগত সুস্থভাৱে সম্পৰ্ক স্থাপন কৰে। বন্ধু বান্ধৱীসকল, আজিলৈ এইখিনি। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে। যদি সহায় কৰিছে তেন্তে এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিবা আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ।